জনগোষ্ঠী জাতীয় মহাসভা টেঙাখাত আঞ্চলিক সমিতি আৰু জাতীয় মহাসভা মহিলা সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক কৰম সন্মিলনৰ আজি শুভাৰম্ভণি দিনটোত আজি মোৰ সৈতে এই অনুষ্ঠানত উপস্থিত থকা ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান ভাৰতবৰ্ষৰ উচ্চ সদন ৰাজ্যসভাৰ মাননীয় সদস্য ৰামেশ্বৰ তেলী ডাঙৰীয়া, লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া, জাতীয় মহাসভা ডিব্ৰুগড় জিলাৰ মাননীয় সভাপতি মন্তোজ কৰ্মী ডাঙৰীয়া আৰু ছেক্ৰেটাৰী জাতীয় মহাসভাৰ খগেন ৰাজোৱাৰ ডাঙৰীয়া, উপসভাপতি জাতীয় মহাসভা কেন্দ্ৰীয় সমিতিৰ ৰাজেন কুমাৰ ডাঙৰীয়া, সহকাৰী সম্পাদক দীপক পাত্ৰ ডাঙৰীয়া, ৰাজেশ ডাঙৰীয়া, শিৱম ভূমিজ ডাঙৰীয়া, বৰ ডাঙৰীয়া আৰু বিপুল ভূমিজ ডাঙৰীয়াৰ লগতে বংশীলাল চাহু ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু আমাৰ আজি এই আধ্যাত্মিক মাংগলিক অনুষ্ঠানৰ পৰম পূজাৰ পুৰোহিত শ্ৰদ্ধেয় ভাটুৱা ডাঙৰীয়া আৰু তেখেতৰ অতিথিসকল, মই সকলোকে কৰম সন্মিলনৰ উপলক্ষে হৃদয়ৰ পৰা শ্ৰদ্ধা ভক্তিভাৱ জনাইছো। কাৰণ আমি সকলোৱে জানো যে আমাৰ সমাজ জীৱনত আমি প্ৰত্যেকেই কঠোৰ পৰিশ্ৰম সততা নিষ্ঠাৰে কৰিহে জীৱন গঢ়িব লাগিব, সমাজ গঢ়িব লাগিব, ৰাজ্য নিৰ্মাণ কৰিব লাগিব, ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগিব। এই মহান উদ্দেশ্যে যুগ যুগান্তৰ ধৰি আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে কৰ্মকেই ধৰ্ম হিচাপে মানি নিষ্ঠাৰে জীৱন গঢ়া কামত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আমাৰ চাহ শ্ৰমিক ৰাইজেও আজি সমগ্ৰ অসমতে তেখেতসকলে অসমৰ জাতীয় জীৱনৰ বাবে এনেধৰণে কৃষ্টি সাংস্কৃতিক মাংগলিক কাৰ্যক্ৰমৰ নিকাৰ যোগেদি এটা উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ চাহ জনজাতীয় সম্প্ৰদায়। এই সম্প্ৰদায়ৰ বাৰেৰখনীয়া কৃষ্টি সংস্কৃতি হাৰুৱা পথাৰ আধ্যাত্মিক চেতনা শক্তিৰে বলিষ্ঠ এইখন সমাজ। গতিকে আমি সকলোৱে দেখিছো যে অসমৰ বুকুত যি হাৰুৱা মাটি আছে, এই মাটি চহাই এই মাটিৰ পৰাই পৃথিৱী বিখ্যাত চাহ উৎপাদন কৰি চাহ শ্ৰমিক ৰাইজে বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় পাবলৈ সক্ষম হৈছে। গতিকে আজি যিটো চাহ উদ্যোগক লৈ গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোক গৌৰৱান্বিত, এই চাহ উদ্যোগ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ অন্তৰালত চাহ শ্ৰমিকৰ আটাইতকৈ বেছি অৱদান আছে। গতিকে এইখন সাধাৰণ সমাজ নহয়, এইখন সমাজৰ সম্পদ সম্ভাৱনা শক্তি প্ৰচুৰ পৰিমাণে আছে। এতিয়া আধুনিক ধ্যান ধাৰণাৰে বিজ্ঞানসন্মতভাৱে প্ৰযুক্তিৰ দ্বাৰা উঠি অহা প্ৰজন্মক আমি শিক্ষিত কৰি আগন্তুক দিনত বিশ্বজয় কৰাৰ বাবে আমি প্ৰস্তুত কৰি তুলিব লাগিব। গতিকে মই বিশ্বাস ৰাখিছো যে আজি কৰম সন্মিলনৰ যোগেদি আপোনালোকে যিটো আমাৰ উপৰি পুৰুষৰ পৰম্পৰা ইয়াত জীয়াই ৰখাৰ বাবে আপোনালোকে প্ৰচেষ্টা হাতত লৈছে, এইটো অত্যন্ত দৰকাৰী। কৰ্মাই ধৰ্ম, হয়নে? গতিকে যদি মানৱ জীৱনত যদি ধৰ্ম পালন কৰিব লগা হলে সততা নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাম কৰিব লাগিব। আৰু সেইকাৰণে আমি সকলোৱে জানো য'ত পৰিশ্ৰম থাকে তাতেই পৰিচয় থাকে। পৰিচয় বুটলিব লগা হলে পৰিশ্ৰম কৰিব লাগিব। আৰু এই কাম চাহ জনগোষ্ঠী সম্প্ৰদায় জন্ম লগ্নৰ পৰা অতীতৰ পৰা কৰি আহিছে। সেইবাবে তেখেতসকলক
আমাৰ গোটেই ভাৰতবৰ্ষৰ জনতাই অত্যন্ত শ্ৰদ্ধা সহকাৰে তেখেতসকলক সম্বোধন কৰে। তেখেতসকলৰ কৃষ্টি সংস্কৃতি যিটো সৌন্দৰ্য এইটো উপভোগ কৰিবৰ বাবে দূৰ দূৰণিৰ পৰা অসমলৈ পৰ্যটক হিচাপে তেখেতসকল আহে। গতিকে ময়ো লৰালি কালৰ পৰাই চাহ শ্ৰমিক ৰাইজৰ সৈতে ধূলি মাকতিৰে ডাঙৰ হৈছো। গতিকে ময়ো দেখি আহিছো ইমান সুন্দৰ সহজ সৰল সৎ আৰু নিষ্ঠাৱান কঠোৰ পৰিশ্ৰমী চাহ শ্ৰমিক ৰাইজ। গতিকে এইখন সমাজ কোনো কাৰণতে পিছ পৰি থাকিব নোৱাৰে। এইখন সমাজ আগুৱাই যাবই। আৰু এতিয়া আমি কিছুদিনৰ পৰা দেখিছো আমাৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই আজি বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন পৰীক্ষাবিলাকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু পাৰদৰ্শিতা দেখুৱাইছে। ক্ৰীড়া ক্ষেত্ৰখনত হওক, সাংস্কৃতিক ক্ষেত্ৰখনত হওক, শিক্ষা ক্ষেত্ৰতে হওক আৰু বিভিন্ন ক্ষেত্ৰতে হওক তেখেতসকল আজিৰ তাৰিখত জিলিকি উঠিছে। গতিকে অসমীয়া জাতিক ভৱিষ্যতৰ দিনত বিশ্বৰ বুকুত শক্তিশালী কৰি তুলিব লগা হ'লে চাহ শ্ৰমিক ৰাইজক শক্তিশালী কৰি তুলিবই লাগিব। গতিকে মই ভাবো যে আজি আমাৰ মাজত ৰামেশ্বৰ চেলি ডাঙৰীয়া আছে, ইমান গৌৰৱৰ কথা। তেখেতেও এটা সাধাৰণ পৰিয়ালত জন্ম লাভ কৰিছিল আমাৰ দৰে। এই সাধাৰণ দলীয়াজনৰ পৰিয়ালত জন্ম লাভ কৰি তেখেতে ভাৰতবৰ্ষৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ দৰে এটা আটাইতকৈ উল্লেখযোগ্য মন্ত্ৰালয়ত তেখেতে দায়িত্ব নিষ্ঠাৰে সফলতাৰে পালন কৰিছিল। তাৰ উপৰিও লেবাৰ আৰু এমপ্লয়মেণ্ট ডাঙৰ ডাঙৰ দুটা মন্ত্ৰালয়ৰ দায়িত্ব লৈছিল, ফুড প্ৰচেছিঙৰ দায়িত্ব লৈছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতক সেইখিনি সুযোগ দিছিল আৰু তেখেতে এই সুযোগ ব্যৱহাৰ কৰিছিল। গতিকে আমি সকলোৱে তেখেতক লৈ গৌৰৱান্বিত। গতিকে এনেধৰণে বহু আজি আমাৰ চাহ শ্ৰমিক ৰাইজৰ মাজতেই বহু উল্লেখযোগ্য সাহিত্য জগতত অৱদান আগবঢ়োৱাৰ বাবে প্ৰহ্লাদ দাসে পদ্মশ্ৰী লাভ কৰিছে। আমাৰ ডাঙৰ শিল্পী দুলাল মানকি ডাঙৰীয়াই পদ্মশ্ৰী লাভ কৰিছে। এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা সন্মান অসমৰ জাতীয় জীৱনলৈ বুটলি আহিছে। তেনেধৰণে মই ভাবো যে আগন্তুক দিনত নিশ্চিতভাৱে আমাৰ এই কৰম সন্মিলনৰ যোগেদি আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এই চেতনাটো জগাই তুলিব লাগিব যে আমাৰ যিটো সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আছে, এই মূল্যবোধবিলাক আমি জীয়াই ৰাখিব লাগিব। য'ত শ্ৰদ্ধা থাকিব, ভক্তি থাকিব, মৰম চেনেহ, আন্তৰিকতা আৰু সমন্বয় থাকিব লাগিব। গতিকে মই ভাবো যে এইখিনি কাম আপোনালোকে বিশেষভাৱে আগুৱাই নিয়াৰ বাবে আজি কৰম সন্মিলন আপোনালোকে সকলোৱে স্থানীয় ৰাইজৰ সহযোগত মিলি আয়োজন কৰিছে। মই ইয়াৰ সফলতা কামনা কৰিছো। মোৰ দায়িত্ব আছিল অহা কালিলৈ, কিন্তু আজি আহিব লগা হ'ল মোৰ কালিলৈ বম্বেত এখন সভা আছে। সেইকাৰণে দুপৰীয়া ভগতে মই বম্বেলৈ যাবগৈ লাগিব। সেইকাৰণে মই ৰাজেনহঁতক সকলোকে অনুৰোধ জনালোঁ, আমাৰ পাত্ৰহঁতক যে তেখেতসকলে আমাৰ অনুৰোধটো মানি ল'লে আপোনালোকে। মই ইয়াৰ কাৰণে অভ্যৰ্থনা সমিতিক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে এইখন সুবিধা এই সভাজনক দিলে। আৰু যিখিনি মৰম চেনেহ আছিলে এই কণ কণ ভাইটি ভণ্টিহঁতে মোক যিখিনি মৰম দিছে, হয়নে, মই তেখেতসকলক তেওঁবিলাকক মই অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। তেওঁবিলাকে অসমৰ ভৱিষ্যত গঢ় দিব, শক্তিশালী হওক, সুন্দৰ হৈ থাকক, সফল হওক। এইখিনি কথাকে কৈ সকলো ৰাইজৰ প্ৰতি কৰম সন্মিলনৰ ওপৰত গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ সময় নমস্কাৰ।